নমস্কাৰ মই স্বপ্নমী আস্মিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এক ভাইৰেল অডিঅ' কাণ্ডই আলোড়নৰ সৃষ্টি কৰিছে। ভূপেন বৰাৰ নামৰ উদয় নিজেই দাখিল কৰিলে FIR। এটা ভাইৰেল অডিঅ' ক্লিপত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাম আহিছে। সেই অডিঅ'ত এজন অজ্ঞাত ব্যক্তি কয়লাৰ সিন্ডিকেটৰ এজন সদস্যক কৈছে, দাদা ভূপেন বৰাই ধন দিবলৈ কৈছে আৰু বিহুৰ আগতেই সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে। এই ঘটনাক গম্ভীৰভাৱে লৈ ভূপেন বৰাই নিজেই FIR দাখিল কৰিছে। অডিঅ'ত মীৰা বৰঠাকুৰৰ নামো শুনা গৈছে আৰু তেওঁ আগতেই আইনী ব্যৱস্থা লৈছিল। ইপিনে বিজেপিয়ে এই অডিঅ'ক হাতিয়াৰ হিচাপে লৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ তীব্ৰ কৰিছে। এই ঘটনাই অসম ৰাজনীতিত নতুনকৈ এক আলোড়নৰ সৃষ্টি কৰিছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে দিয়া বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।